নাই তেনেকুৱা কোনো কথা নাই। ভাৰতীয় জনতা পাৰ্টীয়ে সবকা সাথ সবকা বিকাশৰ কথা কয়, দৰিদ্ৰ নাৰায়ণৰ সেৱাৰ কথা কয়, সৰ্বব্যাপী সৰ্বস্পৰ্শীৰ কথা কয়। গতিকে আমি সকলোৱে মিলি একেলগে আমাৰ শিৱসাগৰখন আগুৱাই লৈ যাব লাগিব। কাৰণ ইয়াত ৰজা মহাৰজাসকলৰ স্পৰ্শৰে ধন্য এই পবিত্ৰ ভূমি। গতিকে আমাৰ ময়ূৰ বৰগোহাঁই তেখেত নাজিৰাৰ পৰা বিধায়ক হিচাপে এবাৰ ৰাইজৰ আশীৰ্বাদ লৈ ওলাই আহিছে। ঠিক তেনে সুশান্ত বৰগোহাঁই ডাঙৰীয়া ইয়াতে আছে। মই দুটাই সমষ্টিত গতিকে আৰু এজনতো শিৱসাগৰতো আছেই। গতিকে মই ভাবোঁ যে সেইজন ব্যক্তিয়ে যাতে শিৱসাগৰৰ উন্নয়নত বাধা পথালি নিদিয়ে। কাৰণ তেখেতে যিকোনো কাম চৰকাৰৰ সমালোচনা কৰা বা কিবা কৰা এইবিলাক তেওঁ মানে এটা নিয়মত পৰিণত হৈছে। গতিকে যদি শিৱসাগৰ উন্নয়ন কৰিব লাগে তেওঁ বাধা পথালি নিদিলে শিৱসাগৰখন উন্নয়ন হৈ যাব। আমি সকলোৱে কৰিম। বিৰোধী বুলিতো কথা নাই। শিৱসাগৰৰ ৰাইজটোতো আমাৰো ৰাইজ। শিৱসাগৰখনতো অসমৰ সম্পদ, শিৱসাগৰ অসমৰ ইতিহাস। গতিকে এই ঐতিহাসিক ক্ষেত্ৰখন আগুৱাই লৈ যাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব সহকাৰে কাম কৰিব।